Hello everyone, good morning. মই পূজাই মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এফালে ওলাইছো ইয়া বিহু ড্ৰেছ এযোৰ পিন্ধি। আজি যাওঁ খোৱাঙত নাৰী দিৱসৰ উপলক্ষে কিবা সম্বৰ্ধনা জনাব, সেইটো কাৰণে ইয়া ওলাই মেলি ললো। আমি তিনিগৰাকী ওলাইছো আৰু দুগৰাকী দেখাম ৰ'ব। এইফালে বৌ হাই এয়া আমি কাপোৰ লৈ লৈছো, কি কাৰণে গৈছো আপোনালোকক কৈ থাকিম। এইফালে আমাৰ মা, এইগৰাকী সব কাপোৰ ধুই থোৱা আছে। আমাৰ মানুহ ঢুকালে কাৰণে কাপোৰ ধুই থোৱা আছে। এইখিনি এতিয়া নুধু, বিহু পালেহি যে সেইটো আকৌ ধুমেই। মাক দেখালোগে আকৌ, তেনেহ'লে মোৰ লগতে গৈ থাকক, কি হয় কি নাই সকলো দেখাই থাকিম। এতিয়া একো নকওঁ, ঠিক আছে। আৰু আমি এতিয়া আহি পালোহি খোৱাং চাৰিআলি। তাতে আহিছে আন্তৰ্জাতিক এনেকৈ নাৰী দিৱসৰ কাৰণে নাবাদৰ এনেকৈ ব্যক্তি আহিছে আৰু জীয়াই পোৱা যিখিনি বস্তু সেইখিনি বাইদেউগৰাকীয়ে লৈ আহিছে। মই বাৰু বেছিদিন হোৱা নাই সোমোৱা, মোৰ কম অভিজ্ঞতা এইবোৰ বিষয়ত। আৰু মা আজি 5 বছৰ ধৰি এই NGOটোত সোমাই আছিলে। আৰু এইফালে বৌকো লৈ আহিছোঁ আজি আমি। সকলোৱে ৰঙা আৰু মুগাৰ টাইপৰ পিন্ধি আহিছোঁ। চৰকাৰে যিখিনি স্বীকৃতিপ্ৰাপ্ত কৰিছে, মানে GI যেনেকৈ জহা চাউল, গামোচা, জলকীয়া, নেমু, এনেকৈ এইবোৰ বস্তু যিখিনি GI পাইছে, সেইখিনি ওপৰত আমি তেওঁলোকে মানে বাইদেউহঁতে গৱেষণা কৰি আছে। যিখিনি বস্তু বনাব পাৰি সেইখিনি বস্তু ইয়ালৈ লৈ অহা হৈছে আৰু তাৰ ওপৰতে তেওঁলোকে আলোচনা কৰিছে। আৰু সকলোৰে 2গৰাকী 5গৰাকী এনেকৈ মানুহ আহিছে। আমাৰো এনেকৈ মানুহ আহিছে। ৰিচেণ্ট তেওঁলোকে গুজৰাট চুৰাট গৈ আহিছে। তাতো তেওঁলোকৰ মেলা, এনেকুৱা অম্বুবাচী মেলা নে কি আছিলে, তাত তেওঁলোকে এই বস্তুখিনি বিক্ৰেতা বুলি নহয়, তাত বিশেষকৈ তাত প্ৰদৰ্শন কৰিবলৈ নিছিলে। আৰু কিছুমানে যিখিনি বস্তু ভাল পাইছে সেইকাৰণে লৈও গৈছে। জহা চাউলটো যিহেতু ইয়াৰ বস্তু হয় তাত। আৰু এইফালে আমাকো মানে সম্বৰ্ধনা জনাইছে, গামোচা এখনে সম্বৰ্ধনা জনাইছে। যিহেতু যি নহওক, সৰু হওক ডাঙৰ হওক, এনেকৈ বহুতখিনি ব্যক্তিৰ আগত যদি মানে গামোচা এখনো পিন্ধিব পৰা যায় তেতিয়া বহুত ভাল লাগে। সেয়া আৰু ঘৰৰ দেখাইছিলোঁ সেইদিনাখন। আৰু এয়া মা আৰু পাপাই কৰি হালধি বইল কৰি শুকুৱাইছে। বাই হেনো আমি হালধি বইল কৰি ৰ'দত দিছোঁ দেই। ৰ'দত এসপ্তাহমান ৰ'দত দিব লাগিব। তাৰপাছত আকৌ মৰিয়াব লাগিব, মৰিয়াই ধূলিটো উলিয়াব লাগিব, আকৌ ৰ'দত দিব লাগিব। তাৰপাছতে শুকোৱাৰ পাছত মিললৈ নি গুড়ি কৰিব লাগিব। তাৰপাছত চালনী মাৰি চালিব লাগিব পিঠা চালনীয়ে, তাৰপাছতহে খাব পাৰিব। কাৰোবাক লাগিলে ক'ব, কণ্টেক্টটো মোৰ ওচৰতে আহিব। হয়নে পাপা? বিকিব জানো আপুনি? বিকিব লাগিব। ঢেৰ পালে যে সেইকাৰণে বিকিব। এইবাৰ 1.5 কুইণ্টেলমান পাইছোঁ। হালধি মেইন হৈ আছে ন পাপা? হালধি মেইন। ৰিটায়াৰ হোৱাৰ পাছত আৰু আমাৰ কাম এনেকুৱাই হৈছে। লগে ভাগে আমি এতিয়াহে কামত লাগিছোঁ। হালধি, কচু। ধুনীয়া লাগিছে আপোনাক, বগা যে আপুনি। আৰু এইফালে ঘৰ সাৰি আজৰি হ'লোঁ। তাৰপিছত এইফালে মানুহজন শুই আছে কামৰ পৰা আহি। কালিও কাম আছিলে তাৰ। হেল্ল', আৰু এতিয়া এইফালে যাবলৈ লৈছোঁ নাৰী দিৱসৰ উপলক্ষে পাতিছে যে তালৈ। এইয়া এইফালে ব্লেক কালাৰ পিন্ধি লৈছোঁ
আৰু মুগাৰ চাদৰ ৰিহা আৰু বৈ দিছে মায়ে তাকে ওলাই লৈছোঁ ভাইটি আহি আছে থ'বলৈ যাব মাহেঁতি গ'লে বহুত আগতে এনেই চিম্পলকৈ ওলাইছোঁ আৰু এইফালে হৈছে আমাৰ গোটৰ আত্মসহায়ক গোটৰ CLF-ৰ মানে নাৰী দিৱস পাতিছে আৰু 8 তাৰিখে পাতিছিলে যিখন আগত আপোনালোকে দেখি আহিলে সেইখন আছিলে 6 তাৰিখে মই দুইটা একেলগতে আপলোড কৰিম বুলি ভাবিলোঁ কাৰণ বেছি দীঘল হোৱা নাছিলে সেইটো কাৰণে আৰু ময়ো যোৱা দেৰি হ'ল বাৰু কিন্তু তাত ষ্টাৰ্ট হওঁতেও বহুত দেৰি হ'ল মই 12:30 মানত গৈছোঁহে মাহঁত বহুত আগতে গ'ল আৰু এইফালে উদ্যোগী মহিলাসকলক সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিছে এইফালে ডিষ্ট্ৰিক্টৰ ছাৰো বহি আছে সেয়া আৰু নাৰী মানে কি সকলোবিলাক ইয়াত উল্লেখ কৰিছে এই বাইদেৱে যে কিমান কি ত্যাগ কৰি পেলাই আজি এই পৰ্যায় পাইছেহি সেইখিনি কথা কৈ আছে তাকে সকলোৱে চকুলো ওলালে সেয়া আৰু যিমানখিনি পাৰিছোঁ সিমানখিনি আপোনালোকক মানে দেখাব চেষ্টা কৰিছোঁ আৰু এইফালে সকলোবিলাক বহি আছে তাকে আৰু আপোনালোকে চাই গৈ থাকক যিহেতু গোটত সোমালোঁ আজিৰ পৰা দুবছৰ নাই হোৱা আৰু মই 1 বছৰ হৈ গৈছে আৰু অলপ দিনতে তাকে তেতিয়াৰ পৰা এইবোৰৰ লগতে জড়িত এতিয়ালৈকে তাকে কিমানখিনি পাৰোঁ নাজানো সেয়া আৰু আজিলৈ বাই বাই থেংকছ ফৰ ৱাচিং